প্রেমত যেতিয়া সন্দেহৰ সৃষ্টি হয় সেই প্ৰেম বেছি দিন টিকি নাথাকে। সেই প্ৰেম বিশ্বাসঘাতৰ ৰূপ লয়, সেই কথা আপুনিও ভালকৈ জানে। ভালদৰে চলি থকা এটা প্ৰেমৰ সম্পৰ্ক এই সন্দেহই শেষ কৰি পেলায়। যদি আপুনি এই সমস্যাৰ সন্মুখীন হৈছে, আপোনাক যদি আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড সন্দেহ কৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ সমস্যাটো দূৰ কৰাত সহায় কৰিব। যেতিয়া আপোনাৰ পাৰ্টনাৰ আপোনাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি কি কৰা উচিত? এই সমস্যাৰ পৰা আপুনি কিদৰে নিজকে উদ্ধাৰ কৰিব? ল'ৰা আৰু ছোৱালী দুয়োটা কেটেগৰীৰ কাৰণে হেল্পফুল আজিৰ ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই ভিডিঅ'টো বনোৱা আমাৰ উদ্দেশ্য হৈছে আপুনি সন্দেহৰ দৰে এই ব্যাধিৰ পৰা যাতে মুক্ত হ'ব পাৰে। এই ভিডিঅ'টো বনোৱা আমাৰ উদ্দেশ্য হৈছে আপুনি সন্দেহৰ দৰে এই ব্যাধিৰ পৰা যাতে মুক্ত হ'ব পাৰে। প্ৰথমতে এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ, এইখিনি হোৱাৰ বাবে জগৰীয়া কোন? আপুনি নে আপোনাৰ পাৰ্টনাৰ? আপোনাৰ পাৰ্টনাৰে আপোনাক যে সন্দেহ কৰিছে তাৰ বাবে কেৱল তেওঁই জগৰীয়া নে আপুনি সমানেই জগৰীয়া? গোটেই কথাখিনিৰ বাবে সম্পূৰ্ণ তেওঁ জগৰীয়া নহয়, আপুনি সমানেই জগৰীয়া। আপুনি কিদৰে জগৰীয়া কথাটো মন কৰিব। আপোনাৰ মাজত হয়তো কিবা কমি আছে, কাৰণ ইমান দিন হোৱাৰ পিছতো আপোনাৰ ভাল পোৱাৰ মাজত আপুনি বিশ্বাস জন্মাব নোৱাৰিলে। আপুনি তেওঁৰ বাহিৰে যে কাৰো কথা নাভাবে, তেওঁক এৰি যে কেতিয়া আনৰ নহয়, তেওঁক যে আপুনি বিশ্বাসঘাতকতা নকৰে, এইখিনি বিশ্বাস তেওঁৰ মনত জন্মাব নোৱাৰাটো আপোনাৰ ব্যৰ্থতা বুলি আপুনি ধৰি লওক। প্ৰথম কথাটো হৈছে আপোনাৰ মাজত কিবা কমি আছে। এই কথাটো আপুনি মানি ল'বই লাগিব। যদি এইটো মানি লৈ পৰৱৰ্তী কামখিনি কৰে, তেতিয়া আপুনি সমস্যাটো সলভ কৰিব পাৰিব। কাৰণ 50% আপোনাৰ দোষ আৰু 50% আপোনাৰ পাৰ্টনাৰৰ দোষ। এইটো মানি আপুনি আগবাঢ়ি লাগিব, তেতিয়া ছাকচেছ হ'ব। এই সমস্যাটোৰ সঠিক সমাধান কৰিবলৈ কি কৰিব লাগিব সেই কথাটো ভালকৈ মন কৰিব। প্ৰথমে আপুনি আপোনাৰ পাৰ্টনাৰৰ সম্পূৰ্ণৰূপে বিশ্বাস জগাব লাগিব যে তোমাৰ অবিহনে মই কাৰো চিন্তা কেতিয়াও নাই কৰা আৰু নকৰোঁ। কেতিয়াও তোমাক এৰি আনৰ হৈ নাযাওঁ, তুমি মোৰ সকলো এনেধৰণৰ কথা কৈ তেওঁৰ বিশ্বাসৰ জৰীডাল মজবুত কৰি ল'ব লাগিব। মুঠতে যিকোনো প্ৰকাৰে আপোনাৰ প্ৰতি থকা তেওঁৰ পূৰ্বৰ বিশ্বাস ঘূৰাই আনিব লাগিব। দ্বিতীয় কথাটো হৈছে আপুনি বিশ্বাসযোগ্য কথাখিনি কৈ তেওঁৰ মাইণ্ডক চেঞ্জ কৰিব লাগিব। এটা কথা মনত ৰাখিব, বিশ্বাসযোগ্য কথা মানে ৰহন হানি এগাল মান কৈ তেওঁক বৰিং নকৰিব। কেনেকৈ কি ক'ব লাগিব সেই কথা আপোনাক পৰৱৰ্তী সময়ত কৈ আছোঁ। তৃতীয় কথাটো হৈছে আপুনি সৰু ল'ৰা ছোৱালীৰ দৰে তেওঁক ব্যৱহাৰ কৰিব, একদম সৰলভাৱে, টানকৈ বা কঠোৰ মাত্ৰে নহয়, মৰমেৰে। মানে আপুনি তেওঁক বাধ্য কৰাব নোৱাৰিব, তেওঁ নিজেই আপোনাৰ কথাত বিশ্বাস কৰিব লাগিব। নহ'লে তেওঁ আপোনাৰ কামৰ খাই মানি লোৱাৰ দৰে অভিনয় কৰিব, কিন্তু ভিতৰত তেওঁৰ সন্দেহ বৃদ্ধি হ'ব। এটা কথা আপুনি জানে, খঙেৰে নোৱাৰা কাম মৰমেৰে কৰিব পাৰি। এতিয়া কথাটো হ'ল আপুনি তেওঁক কেনেকৈ ক'ব কথাখিনি। আপুনি তেওঁক কেনেকৈ ক'ব? প্ৰেমত সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল বিশ্বাস। যি বিশ্বাস নকৰে তেওঁ কেতিয়া ভাল পাব নোৱাৰে। যেতিয়া আপুনি তেওঁক এই কথা ক'ব, তেতিয়া তেওঁৰ মাইণ্ডত এই কথাটো ছেট হৈ যাব। আপোনাৰ পাৰ্টনাৰৰ মনলৈ যেতিয়া সন্দেহৰ ভাৱ আহিব,
তেতিয়া আপোনাৰ এই কথাটো তেওঁৰ মনলৈ আহিব আৰু সন্দেহৰ ভাৱটো লাহে লাহে নাইকিয়া হৈ আহিব। দ্বিতীয়তে আপুনি ক'ব, মোৰ ওচৰত কেৱল এখনেই হৃদয় আছে, কেইবাখনৰ হৃদয় নাই যে মই বাৰে বাৰে আনৰ লগত খেলা কৰিম। তোমাৰ দৰে মোৰো এখনো হৃদয় আছে আৰু তোমাৰ নামেই আছে মোৰ হৃদয়ত। গতিকে সন্দেহ কৰা বন্ধ কৰি আমি সদায় মৰমৰ মাজেৰে আগবাঢ়ো আহা। তৃতীয়তে, আপুনি যিটো কথা ক'ব সেইটো অতিকে গুৰুত্বপূৰ্ণ আৰু এই কথাটো আপুনি ৰিস্ক ল'ব লাগিব, কাৰণ এই কথাটো হয়তো তেওঁৰ মনত আঘাতো দিব পাৰে। আপুনি ক'ব লাগিব, মই বহুতো বেয়া, মই বহুতো মিছলীয়া, মোক ভাল পাব নালাগে, তুমি আঁতৰি যোৱা মোৰ পৰা। যেতিয়া আপুনি এই কথা ক'ব, তেওঁ ভুলতো দ্বিতীয়বাৰ আপোনাক সন্দেহ নকৰিব, কাৰণ তেওঁ আপোনাৰ বহুতো ভাল পায়, হেৰুৱাব নিবিচাৰে। সেইবাবে সৰু সৰু কথা তেওঁ সহ্য কৰিব নোৱাৰে। আপুনি কাৰোবাৰ চালে কথা পাতিলে তেওঁ জ্বলি মৰে, কাৰণ তেওঁ কেতিয়াও আপোনাক আনৰ হোৱাত নিবিচাৰে। সেইবাবে ইমান সন্দেহ তেওঁৰ। যেতিয়া আপুনি মোৰ পৰা আঁতৰি যোৱা বুলি ক'ব, তেতিয়া তেওঁৰ মূৰত এক প্ৰকাৰ সৰকাই ভাঙি পৰিব। সেই কথা কোৱাৰ পিছত আৰু তেওঁ দুনাই কেতিয়াও আপোনাক সন্দেহ নকৰিব, কৰিলেও ভিতৰি ভিতৰি কৰিব, কিন্তু আপোনাক হেৰুৱাবৰ ভয়ত মনে মনে থাকিব আৰু লাহে লাহে একেবাৰে সেই সন্দেহ দূৰ হৈ যাব। লাহে লাহে আপোনাক বুজাবুজিত আকৌ বাঢ়িবলৈ আৰম্ভ কৰিব। আপোনাক তেওঁ বুজাবলৈ যত্ন কৰিব। এটা কথা মনত ৰাখিবা, আপোনালোকৰ সন্দেহ চূড়ান্ত পৰ্যায়ত তেতিয়াই এই কথা ক'ব। পৰাপক্ষত এই কথাটো নোকোৱাকৈ প্ৰব্লেমটো ছল্ভ কৰিবলৈ যাব। কাৰণ কিছুমান জেদ বহুত বেছি থাকে, খং বেছি থাকে, আৰু তেনেকৈ ক'লে তেওঁৰ খং উঠি বা সৰু নহওক বুলি ভাবি আপোনাক সঁচাই এৰি দিব পাৰে। গতিকে এই কথাটো পৰিস্থিতি সাপেক্ষে আপুনি ক'ব। শেষত আপোনালৈ এটাই অনুৰোধ, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী ৰিলেটিভক শ্বেয়াৰ কৰক, যাতে কেতিয়া কোনো সন্দেহ বুলি হৈ এটা সম্পৰ্ক শেষ কৰিবলগীয়া নহয়। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাই ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থওক, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপুনি নিয়মীয়াকৈ পাই থাকে। আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় লৈছোঁ।